So welcome to Bright Education Center. আপোনালোকে এসো চাব পাৰে 2023 অসমীয়া মাধ্যমৰ যে আসামিজ এমএল পেপাৰখিনি এটুৱে আৰু 5 মাৰ্ক 30 মাৰ্ক লাগিব কিন্তু পেপাৰ এটু 2023 ৰ পেপাৰৰ পৰা বহুত কেটা কোৱেশ্চন আহিব ইয়াৰ কাৰণে মই কলো এটু দি দিওটো বহুত ইম্পৰ্টেন্ট হ'ব বহুত কেইজন ষ্টুডেন্টে আমাক তেখেতে মেছেজ কৰিছিল স্যাৰ প্ৰিভিয়াস পেপাৰখিনি লাগে সো এটু মই প্ৰভাইড কৰি দি আছো কোনটো যুগত ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি এটো শৰ্ট কোৱেশ্চন চাব পালে 1 মাৰ্কৰ দুটা ইয়াত লিখিব লাগিছিল ইয়াত 2 মাৰ্কৰ দুটা লিখিব লাগিছিল ইয়াত তেখেতে তিনিটা দিছে ডিম্বেশ্বৰ নেও চাৰিখন কবিতা পুথিৰ নাম লিখা আৰু অসম সংস্কৃতিৰ বাৰে বৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি এটো হল তাৰ পিছত আপোনালোকে এটো চাব পাৰে ইয়াত যি কোনো এটাহে প্ৰশ্ন লিখিব লাগে তেখেতে দুটা দিলে এক্সামিনাৰে আৰু এটা 4 মাৰ্কৰ এটাই লিখিবা ইয়াত দুটা কিন্তু 4 মাৰ্কৰ এটাহে পৰি আপোনালোকে যদি এতিয়া কোৱেশ্চন পেপাৰখিনি সলভ কৰি আছে তেনেহলে দুটাই কোৱেশ্চনৰ এনসাৰখিনি মুখস্থ কৰি লওক তাৰ পিছত ইয়াত 1 মাৰ্কৰ আছে ইয়াত চমুকে লিখিব লাগিছিল আকৌ এটো চাব পাৰে 4 মাৰ্কৰ আৰু এটা কোৱেশ্চন নাইবা মানে হল এটাহে লিখিব লাগে আৰু মই ক'ব বিচাৰো যে দুটা এনসাৰখিনি মুখস্থ কৰি লওক অনুৰাধা শৰ্মা পূজাৰীয়ে সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতি স্বৰূপে কি বঁটা লাভ কৰিছিল টু ইম্পৰ্টেন্ট কোৱেশ্চন হয় 1 মাৰ্কৰ কাৰণে 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ কাৰণে কাম কৰিবা বুকৰখিনি যিমান কেইটা কোৱেশ্চন আছে 1 মাৰ্কৰ আৰু 2 মাৰ্কৰ এটো গোটেই কেনা পঢ়িব লাগিব আৰু তাৰ পিছত এই বোৰ্ড কোৱেশ্চনৰ পৰা মই বহুত কেটা সিলেকশন দি দিছো যদিও আপোনালোকে পোৱা নাই কমেন্ট কৰিলে হল মই বুকৰখিনি হে এটো ইম্পৰ্টেন্ট দি দিম ওকে নহলে এই প্ৰিভিয়াছৰ কোৱেশ্চন বেংকৰ কোৱেশ্চনখিনি কৰিলে হল এটো কোৱেশ্চনটো ইমান ধুনিয়া যেনেকা মো পাস মানে কি বহুত কেইবাৰ আহিছে জিকিৰ শব্দটো কিহৰ পৰা ওলাইছে এটো বহুত কেইবাৰ আহিছে তাৰ পিছতৰ বৰগীতৰ পৰা বহুত কোৱেশ্চন তেখেতে দি আছে বোৰ্ড কোৱেশ্চন আপোনালোকে পাব আৰু ৰঘুনাথ চৌধুৰী কিয় বিহগী কবি আখ্যা দিয়া হৈছে এটো এবাৰ আহা নাই বহুতবাৰ আহিছে অসমীয়া সাহিত্য গল্পৰ সম্ৰাট বুলি কাক বুলি জনা যায় এটো বাৰবাৰ কোৱেশ্চনখিনি ৰিপিট মানে অলপ আচ্ছা এই পেপাৰখিনি চাই লওক মই এতিয়া হেৰি কোৱেশ্চন বেংকৰ পৰা আপোনালোকে ইম্পৰ্টেন্টখিনি দি আছো এনেকা দুশান্ত কবিতাৰ মূল ভাৱ খালি দুশান্ত পঢ়িলে নহব আপোনালোকে দুটা বা তিনিটাৰ কবিতাৰ মূল ভাৱটো পঢ়িব লাগিব এটা আহিব আপোনালোকে জানে আৰু এটা লিখিলে 4 মাৰ্ক মাৰ্কটো কম দিয়াই নাই তাৰ পিছত সমাজ হন্দি ভাঙা সৰল বাক্য জটিল বাক্য এইবিলাক ন আৰু স্বৰ হোৱাৰ কাৰণ যথা স্থান জ্যোতি চিহ্ন ব্যৱহাৰ এইবিলাক বহুত ইম্পৰ্টেন্ট আপোনালোকে জানে যে বহুত বাৰ মানে এটো ৰিপিট হয় যেনেকা কোৱেশ্চন বিলাক ইয়াত আছে তেনেকাই কোৱেশ্চন আকৌ এক্সামত আহিব গ্ৰামাৰৰ আর গ্রামার গোটেই কেটা রিপিটে করে এক্সামিনারে বিপরীত শব্দ এইবিলাক আগৰ আহা কোশ্চেন আপোনাৰ কোশ্চেন বেংকখিনি যদি চাই তেনেহলে এটো জানিব পাৰিব যে এটো কোশ্চেনখিনি যি দি আছে তাতে এটো আগত আহিছে আগত কেইবাৰ এক্সামত ফাইনালত আহিছে এইবিলাক এটা শব্দ প্ৰকাশ কৰা গ্ৰামাৰ সেকশনৰ এটো এটা পঢ়িবই লাগিব প্ৰত্যয় ভাঙি দেখিওৱা তাৰ পিছত সমানাৰ্থক শব্দ এইবিলাক আগৰ কোশ্চেন তাৰ ভাৱ সম্প্ৰসাৰণ কৰা মই এটো ভিডিও এটা বনাইছিলো স্পেশাল এটো আপোনালোকে চাই লব ৰাজ্য নক জকাইলে নইব খালি এটাই পঢ়িলে নহব আৰু বহুত কেইটা আছে ওকে তাৰ পিছতৰ এছে ৰাইটিং এটো 8 মাৰ্কৰ এছে ৰাইটিং এটো কম মাৰ্ক বুলি ভাবি লাভ নাই 8 মাৰ্কৰ এছেখিনি মই এতিয়া দি আছো ৰব আৰু এই ভিডিওটো হেকলে মই এছেখিনি দি আছো আৰু বৈচিত্ৰ্যময় অসমত 10 মাৰ্কৰ দি আছো মই আপোনালোকৰ 18 মাৰ্কখিনি এনে দি আছো 18 মাৰ্ক 10 মাৰ্কৰ বৈচিত্ৰ্যময় অসমখিনি মই ইম্পৰ্টেন্ট দি আছো এটো চাই লব আৰু এটো কিন্তু ভিডিওই বনাই দিম মই এতিয়াই বনাম চেনেলটো সাবস্ক্ৰাইব কৰি লওক আপোনালোকে সাবস্ক্ৰাইব কৰা নাই 18 মাৰ্কৰ মই দি আছো আপোনালোকে 20 মাৰ্কৰ মান অকলে কৰি লওক আৰু এটো হৈ যাব মানে 5 মাৰ্কৰ নিচিনা এনে উলাই আহিব এই যেনেকা এই দুটা কোৱেশ্চন এনসাৰখিনি মই দিম এতিয়াই দিম আৰু প্ৰত্যেক সালে আপোনালোকে জানে প্ৰত্যেক ইয়াৰে এভৰি ইয়াৰ কোশ্চেন বিলাক এনেকাই দিয়ে তেখেতে বৈচিত্ৰ্যময় অসম নামৰ দুটা পাঠ সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠী উৎসৱ পালন মানে দুটা জনগোষ্ঠী বিষয়ে আমাক অলপ থুলমূল লিখিলে হল 4 মাৰ্ক
আৰু হ'ল যে যিকোনো দুটা জনগোষ্ঠীৰ বিশেষ বৰংগনি যোগোৱা এজন ব্যক্তিখিনি কৰিলে হ'ল আৰু দুটা জনগোষ্ঠীৰ বিষয়ে পঢ়িলে হ'ল এইটো ওভাৰঅল 10 মাৰ্ক আপোনালোকে দি দিব ওকে আৰু এনসাৰখিনি ময়ে দিম একো নহয় আৰু মই সলিউশন ওয়াইজ 2024 ৰ গোটেই কি সলিউশন আপোনালোকে পাব যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে নোটিফিকেশন নাযায় ইয়াৰ কাৰণে মই কলো যে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নোটিফিকেশন পাই যাব আপোনালোকে এতিয়াই মানে ধৰি লওক হয় ৰাতিপুৱা নহলে কালি ৰাতিপুৱা এটো আপোনালোকে পাই যাব ভিডিওটো এতিয়াই বনাম আপলোডখিনি মই কালি ৰাতিপুৱাহে কৰিম সলিউশনৰ এতিয়া কোৱেশ্চনখিনিহে দি আছো ওকে কানাই চাত্ৰী কবিতাটো ধুনিয়াকে পঢ়িবা এইবিলাক চাব আপোনালোকে এনেকৈ গোটেই কিটা কৰি লওক আপোনালোকে যদি সলিউশন নকৰে কিন্তু বহুত বেয়া হ'ব পাস কৰাটো খুবেই জটিল হৈ যাব আৰু অসমীয়া যদি এমআইলত ফেল কৰে কোনোবা ষ্টুডেন্টে তেখেতে আৰু পাস কৰিব নোৱাৰে বেলেগ সাবজেক্টত সো ইমানে কেইটা তাৰ পিছত সংস্কৃত এইবিলাক কৰিব নালাগে ইমান দূৰ কৰিলে হ'ল ওকে আৰু ভিডিও ভাল লাগিছে লাইক কৰক মই আৰু কিবা লাগে কোৱেশ্চন আনসাৰ কমেন্ট কৰিলে হ'ল